সন্মানীয় অসম চৰকাৰৰ কৰ্মচাৰীসকল, জনাই আছোঁ ডিয়াৰনেছ এলাউন্স বা DA সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে জুলাই মাহৰ পৰা বৃদ্ধি পাব লগা DA বা মৰগীয়া বানচ কি পৰিমাণে বৃদ্ধি পাব, কিমান শতাংশ বৃদ্ধি পাব, এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে। তো সেই সম্পৰ্কে আপোনালোকক জনাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এই ডিঅ'টো আচলতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰো তাৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তি ওলায় আৰু তাতে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ সেইটোৰ এটা পইণ্ট থাকে আৰু তাৰ ওপৰত ভিত্তি কৰি আচলতে ডিএটো বৃদ্ধি পায়। তো মই আপোনালোকক দেখাম এই জুলাই মাহত যিটো প্ৰেছ বিজ্ঞপ্তি ওলাইছে, এইটো 31/7/2025 তাৰিখে ওলাইছে। তাতে সেই পইণ্টটো কিমানলৈকে উঠিছে আৰু কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ ডিএ বৃদ্ধি পাব। তো এইটো চাব পাৰিছে যে এইটো আচলতে গোটেই ভাৰতবৰ্ষৰ 88টা ইণ্ডাষ্ট্ৰিয়েলি ইম্পৰ্টেড চেণ্টাৰৰ 317টা মাৰ্কেটৰ যি ৰিটেইল প্ৰাইচ থাকে সেইটো কালেক্ট কৰি পেলাই তাৰ ওপৰত ভিত্তি কৰি কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স এই যিটো প্ৰেছ বিজ্ঞপ্তি এইটো প্ৰকাশ কৰে। আৰু এইবাৰ দ্য অল ইণ্ডিয়া CPI IW ফৰ জুন 2025 ইনক্ৰিজ বাই 1 পইণ্ট এণ্ড ষ্টুড এট 145। অৰ্থাৎ এইবাৰ সেই CPI ইণ্ডেক্সটো 145 পইণ্ট হৈ গৈছে, 1 পইণ্ট বৃদ্ধি পায়। যোৱা বছৰৰ তুলনাত এইবাৰ মুদ্ৰাস্ফীতি যথেষ্ট কমিছে, 2.55, যোৱা বছৰ 3.67 আছিলে। এইটো চাব পাৰিছে যে এইবাৰ কি বস্তুৰ দাম বাঢ়িছে। এইটো মাহত ফুড এণ্ড বাৰ্বাৰেজেছত বাঢ়িছে, 146.9 আছিলে, এইটো 148.6 হৈছে, অলপ বৃদ্ধি পাইছে। পান চুপাৰী, টবেকো, ইনটক্সিকেণ্টছ ইয়াতো অলপ বৃদ্ধি পাইছে। আৰু ক্লথিং এণ্ড ফুটৱেৰত অলপ বৃদ্ধি পাইছে। তাৰপিছত হাউচিঙত ছেইম আছে, ফুৱেল এণ্ড লাইটতো ছেইম আছে। তাৰপিছত মিছচেলেনাছত 0.6 বৃদ্ধি পাইছে আৰু এনেকৈ 145 হৈ গৈছে। তো যদি 145 হয় CPI কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ, তেতিয়াহ'লে আপোনালোকৰ ডিএ কিমান হ'ব চাওক। মই ডিএ কেলকুলেটাৰত দেখাই দিছোঁ। এইটো চাব পাৰিছে ডিএ কেলকুলেটাৰত জুন মাহৰ যিটো কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স 145 বহোৱাৰ লগে লগে আপোনাৰ ডিএটো দেখাই আছে 58.18। অৰ্থাৎ এই জুন মাহলৈকে ডিএটো যিহেতু 58.18 হৈ গৈছে, অৰ্থাৎ 3% বৃদ্ধি পাইছে। এইটো যদি চাই ডিচেম্বৰ মাহত আছিলে 55.99, সেইকাৰণে তাতে 2% দিয়া হৈছিলে। তো এইবাৰ যিহেতু 58 পাৰ হৈছে, গতিকে 3% ডিএ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে জুলাই মাহৰ পৰা, যিটো কাৰ্যকৰী হয়। যিহেতু জুলাই মাহত আপোনালোকে ইনক্ৰিমেণ্ট পাইছে, ইয়াৰ লগতে 3% যিটো ডিএ সেইটো আপোনালোকে পাবলৈ সক্ষম হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যনবিলাক আগতীয়াকৈ পাবলৈ। থেংক ইউ।